আৰু মৃত্যুটো কেনেকুৱা হৈছিল এইবিলাক হত্যাৰ নামবিলাক আহি আছে। এই প্ৰবাসী অসমীয়াসকলে যে আপোনালোকৰ যিটো বাতৰি ওলাই আছে ৭৫ মিনিট বা ৯০ মিনিট, এইটো কাৰণে ওলাই আছে তেখেতসকলে মৃত্যু নিশ্চিত তাতেই গম পাইছিলে, যাৰ বাবে কোনো নিজৰ বাহনখনৰ কথা বাদ দি এম্বুলেঞ্চৰ কৰি ৰখি থকাৰ কাৰণে ৭৫ মিনিটৰ বা ৯০ মিনিট দেৰি হ'ল। দুলু আহমেদ ডাঙৰীয়া যোৱা 15 তাৰিখে যিহেতু ছিংগাপুৰ গ'ল আৰু এইটো তেওঁ যিখন এজাহাৰ দিলে তাত গৈ পেলাই চাওক, এখন 15 তাৰিখ লিখা আছে, তাৰ লগতে ওপৰলৈ চাওক, মোৰ সহযোগী ইডিছে যদি কিছু জুম কৰি দেখুৱাই তেনে চাবলৈ পাব, দেখিলে পাব এয়া চাওক, আই আণ্ডাৰষ্টেণ্ড ডেট 5 individuals have been charged with murder after investigation by the SIT in Assam, India. I understand that 11 other individuals who may be relevant to the ongoing investigations are presently residing in Singapore. তেওঁ দুলু আহমেদ ডাঙৰীয়াই কিন্তু সেই বাকী 11গৰাকী যিগৰাকী প্ৰবাসী আছে তেওঁলোককো কিন্তু তদন্ত আঁৰলৈ আনিব বিচাৰিছে। আইনী প্ৰক্ৰিয়াটো আমিও জানো। যেতিয়া ট্ৰায়েল চলিব কোৰ্টত, ট্ৰায়েল চলি যেতিয়া জাজে প্ৰশ্ন কৰিব উকিলক যে জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? ছিংগাপুৰত। এইটো অসমততো হোৱা নাছিল, ছিংগাপুৰত ক'ত হৈছিলে? সাগৰৰ মাজত, আমি য'ত সাগৰলৈ শেষ মুহূৰ্তলৈ দেখিছোঁ। সেই সাগৰৰ মাজত কোন কোন আছিল লগত? 16গৰাকী আছিল। পুলিচ ৰিপৰ্ট কি? মই আজি ৰিপৰ্টটোৱে ধৰি ল'লোঁ অলপ সময়ৰ কাৰণে, কোনো ধৰণৰ অস্বাভাৱিকতা নাই বুলি কৈছে, সাধাৰণ মৃত্যু বুলি কৈছে। তেতিয়া অসমৰ অধিবক্তাই ক'ব নেকি, চৰকাৰী অধিবক্তাই, যে নহয় ইয়াত 5গৰাকী জড়িত আছে বুলি আমি চাৰ্জশ্বিটত নাম দিছোঁ? কাৰণ ইয়াততো ঘটনাটো হোৱা নাই, ঘটনাটো হৈছে ছিংগাপুৰত। এতিয়া ছিংগাপুৰৰ সেই পুলিচ ৰিপৰ্টটো আদালতে গ্ৰহণ কৰিবনে, য'ত হত্যা হোৱা নাই অসমৰ সেই ৰিপৰ্টটো গ্ৰহণ কৰিব? ইয়াত অসমবাসীৰ মানে খুব লাজৰ বিষয়, আৰু চৰকাৰখনক খুব এইটো লাজ লগা কথা। যোৱাকালি ৰিপৰ্টটোত আপোনালোকে চাব যে ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে ফেব্ৰুৱাৰীলৈ সময় লৈছে আৰু স্বাভাৱিক মৃত্যু বুলি কৈছে। আৰু এই কথা তেখেতসকলে 4জন যে দোষী হৈছে হত্যাৰ গোচৰত অসমত চাৰ্জশ্বিটত নাম আহিছে, সেই কথা তেখেতসকলে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। আৰু এই কথাখিনি জনাব লাগিছিলে অসম চৰকাৰ বা CID বা SIT। কাৰণ তদন্ত ইয়াতো চলিছে, তাতো চলি আছে। যিহেতু ঘটনাৰ স্থান ছিংগাপুৰ, এই দুইখন দেশৰ তদন্ত প্ৰক্ৰিয়াত মিল থাকিব লাগিছিল। ঘটনাবোৰ যেতিয়া লাহে লাহে আপোনাৰ কিছুমান উত্তেজনাবোৰ যেতিয়া প্ৰশমিত হ'ব, তাৰপিছত যেতিয়া যিসকল অভিযুক্ত হৈছে তেওঁলোকৰ যেতিয়া এডভোকেটে, উকিলে যেতিয়া আদালতত এইটো কথা ক'ব যে বিদেশৰ আৰক্ষীয়ে এনেকুৱা ক্লিন চিট দিছে, এইবোৰ কথাটো আহি পৰিব আপোনাৰ। তাকে মই কৈছোঁ, এইবিলাক এটা খুব, এই চাৰ্জশ্বিটখন খুব এটা পৰিকল্পনাৰে দিছে। লাঠি সাপো নবৰক, লাঠিও নভঙক। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰি আছে, আৰু যিহেতু SITয়ে অভিযোগনামা দাখিল কৰাৰ পিছত ইতিমধ্যে ন্যায়ালয়ত সমগ্ৰ বিষয়টো এতিয়া বৰ্তমান তাত গোচৰ আগবাঢ়িছে, ন্যায়ালয়তো সকলো আইনী কাম কাজ আগবাঢ়ি আছে। কিন্তু এনে সময়তে যিমানেই সমগ্ৰ ঘটনাটো আগবাঢ়িছে সিমানেই কিন্তু ঘটনাটো ৰহস্যঘন হৈছে। আমাৰ সৈতে আছে দুলু আহমেদ। কাৰণ দুলু আহমেদে এই সমগ্ৰ ঘটনাটো যিহেতু প্ৰথমৰ পৰাই তেওঁ যিহেতু ছিংগাপুৰ গৈছিলে, ছিংগাপুৰত তেওঁ গোচৰ দিছিলে, তাৰপিছত তেওঁ এইবাৰ শেহতীয়াকৈ 15 তাৰিখে তেওঁ পুনৰবাৰ ছিংগাপুৰ গ'ল, আৰু তেওঁ তাত গৈ পেলাই তেওঁ পুনৰবাৰ এজাহাৰ দিলে। আমি এজাহাৰখনৰ এটা কপি দেখাম, কিন্তু প্ৰথমতে আমি দুলু আহমেদ ডাঙৰীয়া ওচৰলৈ আহিছোঁ। দাদা, আপুনি গ'ল 15 তাৰিখে গৈ পেলাই আপুনি যিহেতু তাত কি হ'লগৈ, থানাত কি ক'লে আপুনি? প্ৰথম কথা, মই যেতিয়া 15 অক্টোবৰ প্ৰথম গোচৰ দিছিলোঁ, তেতিয়াই মই কৈছিলোঁ যে জুবিন গাৰ্গৰ এই মৃত্যুত ৰহস্যৰ বহুত কথা আহি পৰিছে, এইটো হত্যা হৈছিল। চৰকাৰখনে বা মুখ্যমন্ত্ৰীটো এতিয়া ক'লে, মই সেই তেতিয়াই 15 অক্টোবৰতে কৈছিলোঁ, 25 দিন পিছত। সেই গোচৰৰ তদন্ত চলি আছে। মই 15 অক্টোবৰত যেতিয়া প্ৰথম গোচৰ দিলোঁ, তেতিয়া 17 অক্টোবৰত এখন পত্ৰ ওলাইছিলে ছিংগাপুৰ আৰক্ষীয়ে, আপোনালোকৰ আছাম লাইভত প্ৰকাশো পাইছিলে, যে জুবিন গাৰ্গৰ মৃত্যুটো সাধাৰণ, ইয়াত কোনো অস্বাভাৱিকতা নাই। তথাপিও যিহেতু বিষয়টোৱে বিতৰ্ক সৃষ্টি কৰিছে, আমি 3 মাহ সময় ল'ম। আৰু এইটো হৈছিল অক্টোবৰৰ 17 তাৰিখৰ কথা, মানে মই গোচৰ দিয়াৰ 2 দিন পিছৰ কথা। আৰু সেই 3 মাহটো সম্পূৰ্ণ হ'ব অহা জানুৱাৰীৰ 17 তাৰিখে। অক্টোবৰৰ পৰা আপুনি জানুৱাৰী ধৰক, তাৰে 4 দিন পিছতহে SIT ছিংগাপুৰলৈ গৈছিল, 21 অক্টোবৰলৈ, মানে মই যোৱাৰ এসপ্তাহ পিছত। সেই তদন্ত চলি আছে। তাৰপাছত ইয়াত আহি দেখিলোঁ, প্ৰথমে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট, এইটো হত্যা প্ৰথম সংবাদ মাধ্যমত। তাৰপিছত দেখিলোঁ অসম বিধানসভাত কৈছে এগৰাকীয়ে মাৰিছে, 4গৰাকী সহায় কৰিছে, এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট। এইটোতো ডাঙৰ কথা। তাৰপিছত 12 তাৰিখে যেতিয়া চাৰ্জশ্বিট দাখিল কৰিলে,
তাত আৰু স্পষ্ট হৈ গ'ল, তাত নামো প্ৰকাশ পাই গ'ল। ইতিমধ্যে চাৰ্জশ্বিটৰ কপিটো আনঅফিচিয়েলি হ'লেও ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই স্পষ্ট কৰিছে, আৰু এইটো মিছা বুলি চৰকাৰে এতিয়ালৈ কোৱা নাই। গতিকে আমি এইখনৰ ওপৰতে গৈ আছোঁ। এতিয়া কথাটো হ'ল, যেতিয়া হত্যা বুলি সংখ্যাৰ নাম আহিছে, মানুহৰ নাম আহি গৈছে, মই 12 তাৰিখৰ পিছত মই লগালগ 14 তাৰিখে ছিংগাপুৰ গ'লোঁ। 15 তাৰিখে মোৰ পুৰণি গোচৰটোৰ লগত মই এই ডেভেলপমেণ্টখিনি অৱগত কৰিলোঁ আৰক্ষীক, যে এইটো ডেভেলপমেণ্ট। আপোনালোকে জুবিন গাৰ্গৰ মৃত্যুৰ দিনা যি 16 গৰাকীক তদন্ত কৰি যাব দিছিলে প্ৰাথমিক পৰ্যায়ত, তাৰে 5 গৰাকী হত্যাকাৰী ওলাল। সেই 16 গৰাকীৰ প্ৰথম জেৰা হৈছিলতো, 5 গৰাকী হত্যাকাৰী ওলাল, আৰু তাৰে সেই 5 গৰাকী অসমতে থাকে, সিহঁত বৰ্তমান জেলত আছে। আৰু তাৰে 11 গৰাকী ছিংগাপুৰত আছে কাৰণে তেখেতসকলৰ ওপৰত তদন্ত হয়তো কৰা নাই বা কি কৰিব নাজানো, কিন্তু যিহেতু মোৰ গোচৰ আছে, আপোনালোকে আগতেও মই কৈছিলোঁ এইটো হত্যা গোচৰ তদন্ত কৰিব লাগে, আপোনালোকে কৰিও আছে তদন্ত। এইটো এটা নতুনকৈ যিহেতু বিষয় এটা আহিছে, মই আপোনালোকক জনালোঁ। আইনী প্ৰক্ৰিয়াটো আমিও জানো। যেতিয়া ট্ৰায়েল চলিব কোৰ্টত, ট্ৰায়েল চলি তেতিয়া জাজে প্ৰশ্ন কৰিব উকিলক যে জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? ছিংগাপুৰত। তেতিয়াতো অসমততো হোৱা নাছিলে, ছিংগাপুৰত ক'ত হৈছিলে? সাগৰৰ মাজত, আমি য'ত সাগৰলৈ শেষ মুহূৰ্তলৈ দেখিছোঁ। সেই সাগৰৰ মাজত কোন কোন আছিল লগত? 16 গৰাকী আছিল। পুলিচ ৰিপৰ্ট কি? মই আজি ৰিপৰ্টটোৱে ধৰি ল'লোঁ অলপ সময়ৰ কাৰণে, কোনো ধৰণৰ অস্বাভাৱিকতা নাই বুলি কৈছে, সাধাৰণ মৃত্যু বুলি কৈছে। তেতিয়া অসমৰ অধিবক্তাই ক'ব নেকি, চৰকাৰী অধিবক্তাই, যে নহয় ইয়াত 5 গৰাকী জড়িত আছে বুলি আমি চাৰ্জশ্বিটত নাম দিছোঁ? কাৰণ ইয়াততো ঘটনাটো হোৱা নাই, ঘটনাটো হৈছে ছিংগাপুৰত। এতিয়া ছিংগাপুৰৰ সেই পুলিচ ৰিপৰ্টটো আদালতে গ্ৰহণ কৰিব নে য'ত হত্যা হোৱা নাই অসমৰ সেই ৰিপৰ্টটো গ্ৰহণ কৰিব? প্ৰথম কথা। দ্বিতীয় কথা, বিৰাট অসমবাসীৰ মানে খুব লাজৰ বিষয়, আৰু চৰকাৰখনৰ খুব এইটো লাজ লগা কথা। যোৱাকালি ৰিপৰ্টটোত আপোনালোকে চাব যে ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে ফেব্ৰুৱাৰীলৈ সময় লৈছে আৰু স্বাভাৱিক মৃত্যু বুলি কৈছে। আৰু এই কথা তেখেতসকলে 4জন যে দোষী হৈছে হত্যাৰ গোচৰত অসমত চাৰ্জশ্বিটত নাম আহিছে, সেই কথা তেখেতসকলে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। আৰু এই কথাখিনি জনাব লাগিছিলে অসম চৰকাৰ বা CID বা SIT। কাৰণ তদন্ত ইয়াতো চলিছে, তাতো চলি আছে। যিহেতু ঘটনাৰ স্থান ছিংগাপুৰ, এই দুইখন দেশৰ তদন্ত প্ৰক্ৰিয়াত মিল থাকিব লাগিছিলে। কালি যেতিয়া আপোনাৰ লাহে লাহে সমগ্ৰ ঘটনাবোৰ যেতিয়া লাহে লাহে আপোনাৰ কিছুমান উত্তেজনাবোৰ যেতিয়া প্ৰশমিত হ'ব, তাৰপিছত যেতিয়া অভিযুক্তৰ যিসকল অভিযুক্ত হৈছে তেওঁলোকৰ যেতিয়া এডভোকেটে, উকিলে যেতিয়া আদালতত এইটো কথা ক'ব যে বিদেশৰ আৰক্ষীয়ে এনেকুৱা ক্লিন চিট দিছে, এইবোৰ কথাটো আহি পৰিব আপোনাৰ। তাকে মই কৈছোঁ, এইবিলাক এটা খুব, এই চাৰ্জশ্বিটখন খুব এটা পৰিকল্পনাৰে দিছে। সাপো নবৰক, লাঠিও নভঙক, নিৰ্বাচনো পাৰ হৈ যাব। মই ক'বলৈ বেয়া দেখে, কাৰ চৰকাৰ হ'ব কাৰ নহ'ব ইতিমধ্যে এটা ধাৰণা কৰিব পৰা গৈছেই। এইবিলাক ধৰি লওক এটা নিৰ্বাচনী ইছ্যু এটা কৰি লৈছে। সেইগতে মোৰ কথা এইবিলাক চাওক, ময়ো এগৰাকী ৰাজনীতিক, মোকো মাজে মাজে সমালোচনা কৰে যে দুলু আহমেদে ৰাজনীতি কৰিছে। হয়, মই ৰাজনীতি কৰি আছোঁ। মোৰ নিচিনা যদি প্ৰতিটো ৰাজনীতিক নেতা ওলাই আহিলে জুবিন গাৰ্গৰ এই কেছটোত, হয়তো ইমান ন্যায় পালেই হয়। আছে নহয়, এতিয়া দুৰ্ভাগ্যজনক কথাটো হ'ল, যদিহে দুখন দেশৰ আৰক্ষী যদি সহযোগিতাৰে আগবাঢ়িলেহেঁতেন। আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল কি যে SIT যোনটো আপোনাৰ অসমৰ পৰা আৰক্ষী গ'ল, কিন্তু আয়োজন নগ'ল। কিন্তু এই SIT যিজন সমগ্ৰ বিষয়টো আয়োজন কিন্তু ছিংগাপুৰ নগ'ল। দ্বিতীয় কথাটো হ'ল যে যদিহে ছিংগাপুৰ আৰক্ষী যদি এই বিষয়টো, অভিযোগনামাৰ বিষয়ে যদি চাৰ্জশ্বিটৰ বিষয়ে জনাব বিচাৰিলেহেঁতেন, তেনেহ'লে মেইল যোগে হ'লেও তেওঁলোকে জনাব পাৰিলেহেঁতেন। এতিয়া কথাটো হ'ল কি যে তাত যোনটো অটোস্পে ৰিপৰ্ট ওলাইছে, তাত যোনটো পষ্টমৰ্টেম ৰিপৰ্ট ওলাইছে ছিংগাপুৰত, তাত এটা কথা কৈছে যে জুবিন গাৰ্গ সম্পূৰ্ণভাৱে নিচাসক্ত আছিলে। আৰু তাৰ লগতে তেওঁ যোনটো ছিংগাপুৰৰ যোনটো পষ্টমৰ্টেম ৰিপৰ্ট, তাত ওলাইছে যে প্ৰতি ডেচিলিটাৰত 333 মিলিগ্ৰাম ইথানলৰ উপস্থিতি পাইছে। আৰু জুবিন গাৰ্গৰ তেজৰ নমুনাত মাত্ৰাধিক ইথানল ওলাইছিলে, আৰু ইমানখিনি ইথানল ওলাইছিলে যে তেওঁ সংজ্ঞাহীন হৈ পৰিবৰ কাৰণে যথেষ্টখিনি তাত মাত্ৰা আছিলে। কিন্তু বিষয়টো হৈছে যে তেওঁ 75 মিনিট, যেতিয়া জুবিন গাৰ্গ প্ৰায় অচেতন হৈ পৰিছিলে, যেতিয়া তেওঁ অতি পৰিস্থিতি বেয়া ফালে গৈছিলে, তেতিয়া প্ৰায় 75 মিনিট ধৰি জুবিন গাৰ্গ সেই সাগৰৰ পাৰতে আছিলে, কোনো ধৰণৰ দৌৰাদৌৰি নাছিলে। এম্বুলেঞ্চ প্ৰায় 75 মিনিট ধৰি সেইসকল লোক তেওঁৰ কাষতে আছিলে, কিন্তু এম্বুলেঞ্চ অহা যথেষ্ট পলম হৈছিলে। এতিয়া কথাটো হ'ল কি যে আয়ো নোযোৱাকৈ আপোনাৰ তদন্ত হৈছে, 2জন আৰক্ষী গৈছে, তাত সকলো চালেগে। এতিয়া চাওক, আয়ো নোযোৱাকৈ যিটো তদন্ত হৈছে, সেইটো আদালতত কি ধৰণে মুখ ঠেকেচা খাব আমি মানে এটা ধাৰণা কৰিব পাৰিছোঁ।
আয়ো নোযোৱাক আয়োগৰাকীৰ কামেই হয়। এতিয়া মোৰ কেছটোৰো আয়ো এগৰাকী এপইণ্ট কৰিছে, মই নামো কৈ দিছিলোঁ আগজ লিম বুলি। এবাৰ যাওঁতে তেওঁলোকে পাইছে আপুনি? এইবাৰ মই তেওঁক পোৱা নাই, কাৰণ তেখেতসকলৰ ধৰি লওক বেলেগ বেলেগ ডিউটি থাকে, কিন্তু তেখেতসকলৰ কনচাৰ্ণ লাগে। মই তেখেত নাথাকিলেও ফোনত লগালগ যোগাযোগ কৰে, আৰু যোগাযোগ কৰাৰ পিছত গোটেইখিনি চালি জাৰি চাই, আৰু চালি জাৰি চোৱাৰ পিছত মোক ক'ব লগাখিনি ধুনীয়াকৈ মই তেখেতসকলে পাৰ্মিশ্যন দিলেহে মই দিব পাৰিম। এনে আপুনি এনেই যাই দিব নোৱাৰে, কাৰণ মোৰ যিহেতু পুৰণা গোচৰটো চলি আছে তদন্ত। যেতিয়া ছিংগাপুৰৰ প্ৰবাসী অসমীয়া 11গৰাকী, মই এছ'চিয়েশ্যনৰ কথা অনা নাই দেই, কাৰণ যিটো প্ৰমাণসহ মোৰ তাত কথা আছে নহয় বুলি তেখেত ক'লে, মই আৰু এছ'চিয়েশ্যনক দুখ দি লাভ নাই, বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজনো কৰা নাছিলে এই ইয়থ পাৰ্টি। এই 11গৰাকীয়ে নিজা নিজা বাহনত, প্ৰায় 4-5খন বাহনত তেখেতসকলে ইয়টলৈ গৈছিলে। ইয়টখনটো কোনোবা ৰাস্তাৰ কাষতে ক'ৰবাত থাকিব, তাত তেখেতসকলে নিজৰ বাহনবিলাক পাৰ্ক কৰি ইয়টত উঠিছিল জুবিন গাৰ্গক লৈ, আৰু ইয়টত উঠি তেখেতসকলে প্ৰায় 1 ঘণ্টাৰ ওচৰৰ এটা জাৰ্ণি কৰিছিল ছেণ্ট জন আইলেণ্ডলৈ। আমি তেতিয়ালৈ জুবিনক জীৱিত দেখি আছোঁ, কিন্তু তাৰ পৰাতো জীৱিত অহা দেখা নাই। জুবিন গাৰ্গৰ মৃত্যু সেই ইয়টখনত পানীত পৰিয়ে হৈছিলে, আৰু মৃত্যুটো কেনেকুৱা হৈছিলে এইবিলাক হত্যাৰ নামবিলাক আহি আছে। এই প্ৰবাসী অসমীয়াসকলে যে আপোনালোকৰ যিটো বাতৰি ওলাই আছে 75 মিনিট বা 90 মিনিট, এইটো কাৰণে ওলাই আছে তেখেতসকলে মৃত্যু নিশ্চিত তাতেই গম পাইছিলে, যাৰ বাবে কোনো নিজৰ বাহনখনৰ কথা বাদ দি এম্বুলেঞ্চৰ কৰি ৰখি থকাৰ কাৰণে 75 মিনিটৰ পৰা 90 মিনিট দেৰি হ'ল। মানে ডক্তৰৰ কামো তেখেতসকলে কৰিছে, হত্যাকাৰীৰ কামো তেখেতসকলে কৰিছে। 16গৰাকী, মই কোনো ভাগ ভাগ কৰা নাই। গতিকে এইবিলাক কথা যেতিয়া আদালতত ট্ৰায়েল চলিব, এইবিলাক কথা আহিব। তেখেতসকলে এটা কথা নিশ্চিত থাকক, জুবিন গাৰ্গ যদি 75 মিনিট বা 90 মিনিট ৰাজপথৰ ওচৰত পৰি থাকিলে হয়, সেইটো ছিংগাপুৰ পুলিচে, মই ক'লোঁ, ইমান সষ্টম হৈ থাকে, কোন হত্যা কৰিছে, কোন দোষী আছে, সেইবিলাক পিছত জেৰা কৰিব, কিন্তু প্ৰথম চটপটাই থকা এগৰাকী ব্যক্তিক ট্ৰিটমেণ্ট দিব। দুলু আহমেদ ডাঙৰীয়া যোৱা 15 তাৰিখে যিহেতু ছিংগাপুৰ গ'ল, আৰু এইটো তেওঁ যিখন এজাহাৰ দিলে তাত গৈ পেলাই চাওক, এখন 15 তাৰিখ লিখা আছে, তাৰ লগতে ওপৰলৈ চাওক, মোৰ সহযোগী ইডিছ আছে, ইডিছে যদি কিছু জুম কৰি দেখুৱাই তেন্তে চাবলৈ পাব, দেখিলে পাব। এয়া চাওক, আই আণ্ডাৰষ্টেণ্ড ডেট 5 individuals have been charged with murder after investigation by the SIT in Assam, India. I understand that 11 other individuals who may be relevant to the ongoing investigations are presently residing in Singapore. তেওঁ দুলু আহমেদ ডাঙৰীয়াই কিন্তু সেই বাকী 11গৰাকী যিগৰাকী প্ৰবাসী আছে তেওঁলোককো কিন্তু তদন্ত আৰ্টলৈ আনিব বিচাৰিছে, আৰু তাত এই 11জনটো তেওঁলোক তাতে আছে। তেখেতসকল ইতিমধ্যে তদন্তৰ আওতাত আছেই। মই প্ৰথম যিটো 15 অক্টোবৰত গোচৰ দিলে সেই তেতিয়াবা তদন্তৰ আওতাত আছে, আৰু সেই গোচৰটো মই 15 তাৰিখে দিয়াৰ পিছত আকৌ কালি ক'লে ন তদন্ত চলি আছে বুলি। ছিংগাপুৰ পুলিচত তদন্ত চলি আছে সেইগৰাকীৰ বিৰুদ্ধে। কিন্তু মই আচৰিত পালোঁ, ইয়াতে মই অলপ সময়ৰ কাৰণে মানি ল'লোঁ যে তেখেতসকল হত্যাকাৰী নহয় বা হত্যাৰ লগত জড়িত নাই। মই ছিংগাপুৰৰ 11গৰাকীৰ কথা কৈছোঁ। জাহাজখনতো আছিল, ইয়টখনতো আছিলে। ইয়টখনত 16গৰাকীৰ 5গৰাকী দোষী হ'ল, চাৰ্জশ্বিটত নাম আহিল, হত্যাৰ গোচৰ ৰুজু হ'ল তেখেতসকলৰ ওপৰত। এখন জাহাজত যেতিয়া 16গৰাকী আছিল, 5গৰাকী হত্যাৰ গোচৰত দোষী হ'ল, জুবিন গাৰ্গৰ মৃত্যু সেই জাহাজখনতে হৈছিল, সাগৰত পৰি হৈছিলে। এই 16গৰাকী যদিও মাৰ্ডাৰ কৰা তেখেতসকল দেখি আছিলে, দেখি উদ্ধাৰ নকৰিলে, তাত নেগলেঞ্চি ধাৰা এটা আহিব লাগে। একে পানিছমেণ্টটো অলপ কম বেছি হ'ব, কিন্তু নেগলেঞ্চি ধাৰাটো নাহিল তেখেতসকলৰ ক্ষেত্ৰত। আৰু মই শুনিছোঁ, নাজানো সঁচা নে মিছা, এই চাৰ্জশ্বিটত নেগলেঞ্চি ধাৰা বোলে নায়েই, কিন্তু প্ৰথম অৱস্থাত কিন্তু নেগলেঞ্চি ধাৰাটো আছিলে, যেতিয়া গোচৰ হৈছিলে তেতিয়া আছিলে, কিন্তু চাৰ্জশ্বিটত নাই বুলি কৈ আছে। এইসকলৰ ক্ষেত্ৰত যদি হত্যাত জড়িত নাইও, হত্যাকাৰীটো হয়েই বাৰু, আমি চবেই সকলোৱে কৈ আছোঁ, 16গৰাকীয়ে হয়, কম বেছি পৰিমাণে জড়িত সকলোৱে আছে। যদিও নহয় বুলি ভাবে, মই চৰকাৰখনৰ কথাতে কৈছোঁ, চাই থকাৰ বাবে নেগলেঞ্চি ধাৰাত তেখেতসকলক এই যে জোৰ জবস্তি পানীত ঠেলি দিছে, লাইফ জেকেট নোহোৱাকৈ নামিব দিছে, 226 মিটাৰ সাঁতুৰিব দিছে, এম্বুলেঞ্চ আনাত 90 মিনিট পলম কৰিছে, ডক্তৰে কোৱাৰ পিছতো, মানা কৰাৰ পিছতো মদ খুৱাই দিছে, ৰাতিপুৱা মদ আৰু গাহৰি মাংস খুৱাই দিছে, বিভিন্ন ধৰণৰ নেগলেঞ্চি নাই জানো? সেইটো ধাৰাও লগা নাই, আচৰিত।